মইনাহঁত, মই বহুত দিন ধৰি তোমালোকক একেৰাহে সাধু কৈ আছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ দুদিনমান অলপ বিজ্ঞানৰ, আমাৰ বিজ্ঞানীসকলৰ ৰসাল কাহিনী, বহুত কিতাপ মোৰ ঘৰত গোট খাই আছে। মই এদিন বাৰু তোমালোকক কিতাপবিলাকো দেখাম। তাৰ ভিতৰতে আজি মই তোমালোকক এটা বিজ্ঞানীৰ ৰসাল কাহিনীৰে আজিৰ সন্ধিয়াটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। নিশ্চয় ভাল পাবা। তোমালোকে মনোযোগেৰে শুনিবা দেই। এডিছনৰ দীপাৱলী। আজি মই পঢ়াবলৈ লৈছোঁ এডিছনৰ দীপাৱলী। এই বস্তুটো পঢ়োৱা নহয়, পঢ়ি দিম। এই বস্তুটো পঢ়িবলৈ ওলোৱাৰ মূল কাৰণটো হৈছে যে আজিৰ যুগত আমি বিজুলী চাকি অবিহনে একো কথাই চিন্তা কৰিব নোৱাৰোঁ। কিন্তু এই বিজুলী চাকি কেনেকৈ আৱিষ্কাৰ হৈছিল, কোনে আৱিষ্কাৰ কৰিছিল, এই বিষয়ে আমি অকণ প্ৰথমতেই জানি লওঁ। মেনলো পাৰ্ক আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ নগৰৰ কাষতে থকা এখন গাঁও। মেনলো পাৰ্ক, তাতে আজিৰ পৰা 100 বছৰৰ আগতে বিখ্যাত বিজ্ঞানী টমাছ আলভা এডিছনে কি পাতিছিল, দীপাৱলী পাতিছিল। সেইদিনা নিশা গোটেই গাঁওখনৰ ঘৰবোৰত বিজুলী চাকিয়ে তিৰবিৰাই উঠিছিল। গছবোৰতো বিজুলী চাকিয়ে একদম পোহৰ কৰি পেলাইছিল। সেই দৃশ্য চাবলৈ দূৰ দূৰণিৰ পৰা দৰ্শক আহি ভিৰ কৰিছিল। সকলো আচৰিত হৈছিল। আচৰিত হ'বৰে কথা, কাৰণ সেই দৃশ্য আগতে মানুহে কোনেও দেখা নাছিল আৰু সঁচাকৈ কি আছিল, অপূৰ্ব আছিল। কাৰণ তাৰ আগতে মানুহে তেলৰ চাকিৰেহে ঘৰ পোহৰ কৰিছিল। বিদ্যুতৰ চাকি প্ৰথম দেখা পাই দৰ্শকে এডিছনক আখ্যা দিছিল বিজ্ঞানৰ যাদুকৰ বুলি। এডিছন আছিল বিজ্ঞানৰ সঁচাকৈয়ে যাদুকৰ। এই বিজ্ঞানীজনাই অজস্ৰ বস্তু আৱিষ্কাৰ কৰি পৃথিৱীবাসীক উপহাৰ দি থৈ গৈছে। সমগ্ৰ দেশত বিদ্যুৎ উৎপাদন আৰু বিতৰণৰ আঁচনি লোৱা এই মানুহজন কোন বুলি সুধিলে আমি টমাছ আলভা এডিছনৰ নাম ল'ব লাগিব। এডিছন আছিল আমেৰিকান যুৱক। সেই দেশৰে মিলান নামৰ ঠাইত 1847 খ্ৰীষ্টাব্দত 11 ফেব্ৰুৱাৰীৰ দিনা তেওঁ জন্ম হৈছিল। তেওঁ বিদ্যালয়ত পঢ়িছিল মাত্ৰ 3 মাহ। আচৰিত নহয়নে বাৰু? তেওঁ বিদ্যালয়ত মাত্ৰ 3 মাহ পঢ়িছিল। ইয়াৰ আঁৰতো কাহিনী আছে। ঘৰুৱা শিক্ষাই টমাছ আলভা এডিছনক বিজ্ঞান জগতত কি কৰিছিল, জগতৰ লগত পৰিচয় কৰাই দিছিল। ইয়াৰ গুৰিতে আছিল মাকৰ একান্ত সহযোগিতা। বিদ্যালয় এৰা এডিছনৰ কাহিনীও আছিল বৰ মনোৰম। বিদ্যালয় এৰি মাকে পঢ়ুৱা ছাত্ৰ হিচাপেই তেওঁ কি কৰিছিল, এই মহান বিজ্ঞানী ৰূপে কি পাইছিল, চিনাকি বা বিশ্বত পৰিচিত হৈছিল। এডিছন বিদ্যালয়লৈ যোৱা মাত্ৰ 3 মাহ আছিল, কিন্তু তেওঁ উপৰ্যুপৰি প্ৰশ্নবোৰে শিক্ষকক কি কৰি পেলাইছিল, অতিষ্ঠ কৰি পেলাইছিল। সেয়েহে শিক্ষকে সকলো প্ৰশ্নৰ যথাযথ উত্তৰ দিব নোৱাৰে বা এডিছনৰ প্ৰশ্ন উত্তৰ দিবলৈ গৈ তেওঁলোকৰ কৰ্মত বিজুতি ঘটাৰ কাৰণেই মাকক মাতি আনি ল'ৰা চমজাই দিছিল। আচলতে ই এটা মূৰ্খ ল'ৰা হ'ব বুলি কৈছিল আৰু মাকক চমজাই দিছিল। জীৱনত ই একো কৰিব নোৱাৰিব বুলি কৈছিল আৰু মাকে মনত খুব দুখ পাইছিল। সেয়েহে টমাছ আলভা এডিছনক তেওঁ স্কুললৈ নপঠাই ঘৰতে পঢ়ুৱাৰ সিদ্ধান্ত লৈছিল। অৱশ্যে মাকো কিছুদিনৰ কাৰণে মাকেও শিক্ষকতা কৰিছিল। পুতেকক পঢ়ুৱাবৰ দায়িত্ব সেয়েহে মাকেই ল'লে। আলভাই মন পুতি পঢ়া-শুনা কৰিলে আৰু সকলোকে আচৰিত কৰি ভাল ফল দেখুৱাই যাবলৈ ধৰিলে। বেছিকৈ তেওঁ কি পঢ়ে, বিজ্ঞানেই পঢ়িবলৈ ভালপোৱা বিষয় হিচাপে পঢ়িবলৈ ল'লে। বাৰু
আজিলৈ মই ইমানতে এৰিছোঁ, কাৰণ ভিডিঅ'বোৰ দীঘল হ'লে দিগদাৰ। গতিকে আজি মই ইমানকে ক'লোঁ। আৰু ইয়াতকৈ ৰসাল কথা তোমালোকক ক'ম। তেতিয়াহ'লে আজি তোমালোকে এইকণৰ পৰা বুজি পালা যে আমাৰ বিদ্যুতৰ আৱিষ্কাৰক কোন? টমাছ আলভা এডিছন। আৰু টমাছ আলভা এডিছনে প্ৰথম বিদ্যুৎ, সেই আন্ধাৰ জগতখনক পোহৰ কৰি পেলোৱাৰ কাৰণে তেওঁক কি বুলি কৈছিল? প্ৰথম মানুহে বিজ্ঞান বস্তুটো বুজি ভালদৰে নোপোৱাৰ কাৰণেই চাগেই কৈছিলে কি বুলি? যাদুকৰ বুলি। গতিকে আজিলৈ মই ইমানতে এৰিছোঁ। তোমালোকে নিশ্চয় ভাল পাবা। মই ইয়াতকৈ আৰু ৰসাল ধুনীয়া ধুনীয়া যিবোৰ একো-একোটা বিজ্ঞানৰ আৱিষ্কাৰৰ আঁৰত থকা কাহিনীবোৰ মই তোমালোকক কৈ যাম একাদিক্ৰমে। তোমালোকে সদায় চাই যাবা ভিডিঅ'বোৰ দেই।